সকলোকে পুনৰবাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত আমি 1900 চনত ভাৰতবৰ্ষৰ আৰু অসমৰ ইতিহাস বিষয়ে পঢ়িলোঁ। বৰ্তমান আমি অধ্যয়ন কৰিম 1901 চনত ভাৰত আৰু অসমৰ ইতিহাস। তো প্ৰথম প্ৰশ্নটো হ'ল 1901 চনত এছিয়াৰ আটাইতকৈ পুৰণি আৰু প্ৰথমটো বাণিজ্যিক তেল শোধনাগাৰ অসমৰ কোনটো স্থানত স্থাপন কৰা হৈছিল? তো অপশ্যনসমূহৰ ভিতৰত দিয়া আছে নুমলীগড়, ডিগবৈ, বঙাইগাঁও, দুলীয়াজান। আৰু এটি মই সকলোৱে জ্ঞাত যে ক'ত হয় ডিগবৈ। দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। 1901 চনৰ 27 মে'ত অসমৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ কোনে উদ্বোধন কৰিছিল? তো অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ছাৰ হেনৰী জন ষ্টেডমেন কটন, আৰু তেওঁৰ নামতেই কটন কলেজখনক নাম ৰখা হৈছিল। তৃতীয় প্ৰশ্নলৈ আহোঁ। 1901 চনত ভাৰতৰ কোনগৰাকী ভাইচৰয়ে পঞ্জাৱ অঞ্চলক বিভক্ত কৰি উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ অৰ্থাৎ NWFP গঠন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জন। এবাৰ আমি আহোঁ চতুৰ্থ প্ৰশ্নটিলৈ। ব্ৰিটিছ শাসনকালত চতুৰ্থবাৰৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত এক আনুষ্ঠানিক আৰু পদ্ধতিগত লোকপিয়ল অৰ্থাৎ চেনচাছ অফ ইণ্ডিয়া কোনটো বছৰত কৰা হৈছিল? আৰু সেইটো কৰা হৈছিল কেতিয়া? 1901 চনত। বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, সকলোৱে মনত ৰাখিব। পঞ্চম প্ৰশ্ন। 1901 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ চমুকৈ INC কলিকতা অধিৱেশন কিহৰ বাবে ঐতিহাসিক আছিল? তো অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ মঞ্চত অংশগ্ৰহণ কৰিছিল। মনত ৰাখিব উত্তৰ। 6 নম্বৰ প্ৰশ্নলৈ আহোঁ। 1901 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে পশ্চিমবংগত কোনখন বিখ্যাত শিক্ষানুষ্ঠান তথা আশ্ৰম স্থাপন কৰিছিল, যাৰ নাম পিছলৈ বিশ্বভাৰতী বিশ্ববিদ্যালয় হয়? তো অপশ্যন দি আছে শান্তি নিকেতন, সাৰদা সদন, সেৱা গ্ৰাম, ফিনিক্স আশ্ৰম। উত্তৰটো হ'ব শান্তি নিকেতন। আৰু 7 নম্বৰ প্ৰশ্নলৈ আহোঁ। 1901 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 17 সংখ্যক ঐতিহাসিক কলিকতা অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰটো হ'ব ডিনচৌ ইডিঅলজি ৱাছা। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো মনত ৰাখিব সকলোৱে। 8 নম্বৰ প্ৰশ্ন দিলে আহোঁ। 1901 চনত ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰতীয় ৰেলৱে ব্যৱস্থাৰ সংস্কাৰ আৰু উন্নয়নৰ বাবে কাৰ অধ্যক্ষতাত এখন বিশেষ ৰেলৱে কমিছন গঠন কৰিছিল? উত্তৰটো হ'ব ছাৰ থমাছ ৰবাৰ্টছন। আৰু আমি এনেদৰে 2026 চনলৈকে পঢ়ি যাম যে কি হৈছিল কোন চনত। তো সকলোৱে চেনেলটো নতুন চেনেল হয়, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাপোৰ্ট কৰিব। 9 নম্বৰ প্ৰশ্ন দিলে আহোঁ। 1901 চনত ব্ৰিটিছ ভাৰত চৰকাৰে কৃষি খণ্ডৰ বৈজ্ঞানিক বিকাশৰ বাবে প্ৰথমবাৰৰ বাবে কাৰ পদ সৃষ্টি কৰিছিল? কাৰ পদ সৃষ্টি কৰিছিল? কৃষি পৰিদৰ্শক প্ৰধান। মনত ৰাখিব। প্ৰশ্ন নম্বৰ 10। 1901 চনৰ লোকপিয়ল অনুসৰি ব্ৰিটিছ শাসিত সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা প্ৰায় কিমান আছিল? তো প্ৰথমবাৰৰ বাবে 1901 চনত কি হৈছিল? লোকপিয়ল হৈছিল। আৰু তেতিয়া ভাৰতবৰ্ষৰ জনসংখ্যা আছিল 23.8 কোটি। প্ৰশ্ন নম্বৰ 11। 1901 চনত ব্ৰিটিছ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ পুনৰীক্ষণ আৰু সংস্কাৰৰ বাবে লৰ্ড কাৰ্জনে ক'ত এখন
গোপন শিক্ষা সন্মিলন পাতিছিল, অৰ্থাৎ এডুকেশ্যন কনফাৰেন্স। ক'ত পাতিছিল? দিল্লী, কলকাতা, চিমলা, মুম্বাই দিয়া আছে, তাৰ শুদ্ধ উত্তৰটো হ'ব চিমলাত। প্ৰশ্ন নম্বৰ 12। 1901 চনত ব্ৰিটেইনৰ কোনগৰাকী দীৰ্ঘম্যাদী সম্ৰাজ্ঞীৰ মৃত্যু হৈছিল, যাৰ স্মৃতিত কলকাতা ভিক্টোৰিয়া মেমৰিয়েল নিৰ্মাণ কৰা হৈছিল? বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, উত্তৰটো মনত ৰাখিব, ৰাণী ভিক্টোৰিয়া। 13 নম্বৰ প্ৰশ্নলৈ হ'ব। 1901 চনত ভাৰতৰ কোনগৰাকী মহান বিজ্ঞানীয়ে ব্ৰিটেইনৰ ৰয়েল ছ'চাইটিৰ সন্মুখত গছ-গছনিৰো যে প্ৰাণ আছে তাক বৈজ্ঞানিকভাৱে প্ৰমাণ কৰি দেখুৱাইছিল? তো আমাৰ সাধাৰণতে চলাচল কৰি থকা জীৱসমূহকে জীৱ বুলি ভাবো, কিন্তু জগদীশ চন্দ্ৰ বসু তেখেতে 1901 চনত কি কৰিছে? গছনিৰো যে প্ৰাণ আছে সেইটো কি কৰিছে? বৈজ্ঞানিকভাৱে প্ৰমাণ কৰি দেখুৱাইছিল। 14 নম্বৰ প্ৰশ্ন। 1901 চনত অসমৰ চাহ উদ্যোগৰ বাবে এটা গুৰুত্বপূৰ্ণ গৱেষণা কেন্দ্ৰ টকলাৰ প্ৰাৰম্ভিক ভেটি স্বৰূপ সেনগাঁও বিজ্ঞান কেন্দ্ৰ ক'ত আৰম্ভ কৰা হৈছিল? তো আমি সকলোৱে জানো যে টকলাই চাহ বাগিচা ক'ত আছে? যোৰহাটত আছে, আৰু এছিয়াৰ ভিতৰত বৃহত্তম চাহ বাগিচা হয় টকলা চাহ বাগিচা, মনত ৰাখিব। 15 নম্বৰ প্ৰশ্ন। 1901 চনত লৰ্ড কাৰ্জনে ভাৰতৰ জলসিঞ্চন ব্যৱস্থা পৰীক্ষা কৰিবলৈ কাৰ অধ্যক্ষতাত এটা জলসিঞ্চন আয়োগ গঠন কৰিছিল? উত্তৰত হ'ব ছাৰ কলিন স্কট মনক্ৰিফ। 16 নম্বৰ প্ৰশ্ন। 1901 চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহাৰ সময়ত মহাত্মা গান্ধীয়ে ভাৰতৰ কোনগৰাকী মহান নেতাক নিজৰ ৰাজনৈতিক গুৰু হিচাপে গ্ৰহণ কৰিছিল? এই প্ৰশ্নটো বহুতবাৰ পৰীক্ষাত অহা দেখা যায়। তো মনত ৰাখিব যে মহাত্মা গান্ধীয়ে গোপাল কৃষ্ণ গোখলেক ৰাজনৈতিক গুৰু হিচাপে কি কৰিছিল? গ্ৰহণ কৰিছিল। 1901 চনত লৰ্ড কাৰ্জনে ব্ৰিটিছ ভাৰতৰ আৰক্ষী প্ৰশাসনৰ সংস্কাৰৰ বাবে কাৰ নেতৃত্বত এখন পুলিচ কমিছন গঠনৰ প্ৰস্তুতি চলাইছিল? উত্তৰত হ'ব ছাৰ এণ্ড্ৰিউ ফ্ৰেজাৰ্ছ। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 18 নম্বৰ প্ৰশ্ন। 1901 চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম অগ্ৰণী নেতা বাল গংগাধৰ তিলকক তেওঁৰ কোনখন বাতৰি কাকতত লিখা প্ৰবন্ধৰ বাবে কাৰাদণ্ড বিধিছিল? উত্তৰত হ'ব কি? কেশৰী। কেশৰী প্ৰবন্ধ লিখাৰ বাবে তেওঁক কি কৰা হৈছিল? কাৰাদণ্ড বিধিছিল। 19 নম্বৰ প্ৰশ্ন। 1901 চনত ব্ৰিটিছ চৰকাৰে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ NWFP গঠন কৰাৰ পিছত ইয়াৰ প্ৰথমজন চিফ কমিছনাৰ হিচাপে কাক নিযুক্তি দিছিল? শুদ্ধ উত্তৰটো হ'ব ছাৰ হেৰল্ড ডিন। উত্তৰটো মনত ৰাখিব। প্ৰশ্ন নম্বৰ 20। 1901 চনত উৰিষ্যাৰ কটকট উৰিয়া ভাষা আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে গঠিত হোৱা কোনটো সংগঠনে পিছলৈ সুকীয়া প্ৰদেশ গঠনত ভূমিকা লৈছিল? কোনটো সংগঠনে? উৎকল সন্মিলনী। প্ৰশ্ন নম্বৰ 21। 1901 চনত প্ৰকাশিত প্ৰভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ বিখ্যাত কিতাপখন কোনে লিখিছিল, য'ত ধন নিষ্কাশন তত্ত্ব অৰ্থাৎ ড্ৰেইন অফ ৱেল্থ ফাদিল কৰা হৈছিল? উত্তৰত দাদুভাই নৌৰোজী। 22 নম্বৰ প্ৰশ্ন। 1901 চনত পঞ্জাৱৰ কৃষকসকলৰ মাটি অনা
মাটি অনাগৃহকৰ হাতলৈ যোৱাটো ৰোধ কৰিবলৈ কোনখন আইন সম্পূৰ্ণৰূপে বলবৎ কৰা হৈছিল? উত্তৰত হ'ব কি পাঞ্জাৱ ভূমি হস্তান্তৰ আইন। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, সকলোৱে মনত ৰাখিব। 23 নম্বৰ প্ৰশ্ন, 1901 চনত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ভূমি ৰাজহ পুনৰ নিৰ্ধাৰণ কৰিবলৈ ব্ৰিটিছ চৰকাৰে কাক বিশেষ বন্দোবস্তি বিষয়া অৰ্থাৎ সেটেলমেন্ট অফিচাৰ হিচাপে নিযুক্তি দিছিল? উত্তৰত হ'ব ছাৰ ৱাৰভিন ফুলাৰ। 24 নম্বৰ প্ৰশ্ন, 1901 চনত ব্ৰিটিছ ভাৰতৰ আটাইতকৈ ডাঙৰ কয়লা উৎপাদনকাৰী অঞ্চল কোনটো আছিল, যিটোৱে সমগ্ৰ দেশৰ প্ৰায় 82% কয়লা যোগান ধৰিছিল? উত্তৰত কি হ'ব জৰিয়া আৰু ৰাণী বজাৰ। এইটো মনত ৰাখিব, ক'ত বুলি কৈছে জৰিয়া আৰু ৰাণী বজাৰ। আজিৰ শেষৰটো প্ৰশ্ন, 1901 চনত ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ষ্টেট স্কলাৰশ্বিপ লাভ কৰি ইংলেণ্ডলৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমৰ প্ৰথমগৰাকী বেৰিষ্টাৰ কোন আছিল? মনত ৰাখিব, উত্তৰত হ'ব জ্ঞানদাভিৰাম বৰুৱা। তো আজিৰ ভিডিঅ'টো এইখিনি, আৰু যদি ভিডিঅ' ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু এনেদৰে সদায় 2026 চনলৈকে ভিডিঅ' আপলোড কৰা হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।